কয়লা কেলেংকাৰীৰ ভয়ংকৰ তথ্য CGSTৰ হাতত পৰিছে 1000 কোটিতকৈ অধিক টকাৰ কৰ ফাঁকিৰ তথ্য আহিছে পোহৰলৈ GSTৰ জেৰাত আন এজন মাফিয়াৰ নাম পোহৰলৈ আহিছে শুভম জেনে উল্লেখ কৰিছে মাফিয়াৰ নাম কয়লা সিন্ডিকেটত জড়িত বিজেপি তৃণমূলৰ নেতা গুৱাহাটীৰ আটগাঁও বেলতলাৰ পৰা নিয়ন্ত্ৰণ কৰা হয় এই সিন্ডিকেট ভুৱা চালানেৰে কোটি কোটি টকা এই কয়লা মাফিয়া হৰকাই থাকে আমি ইতিমধ্যে উল্লেখ কৰিছো কয়লা কেলেংকাৰীৰ ভয়ংকৰ তথ্য এবাৰ পোহৰলৈ আহিছে ইতিমধ্যে CGSTৰ হাতত এই তথ্য আহি পৰিছে 1000 কোটি টকা আৰু সেই কোটিতকৈ অধিক টকাৰ কৰ ফাঁকিৰ তথ্য ইতিমধ্যে পোহৰলৈ আহিছে আমাৰ জ্যেষ্ঠ সাংবাদিক লেনিন সৌৰভ বৰা আছে ফোন লাইনত আমি তেওঁৰ সৈতে সংযোগ স্থাপন কৰিছো লেনিন সৌৰভ বৰা GSTৰ জেৰাত আন এজন মাফিয়াৰ ইতিমধ্যে নাম পোহৰলৈ আহিছে শুভম জেনে এই কথা উল্লেখ কৰিছে লেনিন শেহতীয়া খবৰ আপোনাৰ হাতত কি আছে হয় হয়দা এটা এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ আমি আমাৰ দৰ্শকক জনাইছো যে ৰাজ্যৰ সৰ্ববৃহৎ হয়তো চাগে এইটো কৰ ফাঁকিৰ এইটো তথ্য পোহৰলৈ আহিছে 1000 কোটি টকাৰ কৰ ফাঁকি আৰু আমি যদি চাওঁ এয়া কিন্তু 1000 কোটি টকা কৰ ফাঁকিৰ কথা যে কৈছে কেৱল আপোনাৰ শুভম জৈনক যিহেতু বৰ্তমান জেৰা চলাই এইখিনি তথ্য লাভ কৰিছে শুভমে ইতিমধ্যে আমাৰ হাতত যি খবৰ আহি পৰিছে শুভমৰ নিজৰ কৰ ফাঁকি শুভম জৈন নামৰ এই কয়লা মাফিয়াজনৰ নিজৰে কৰ ফাঁকি 45 কোটি টকা বুলি আমি জানিব পাৰিছো গতিকে সন্দীপ ইতিমধ্যে পলাতক হৈছে প্ৰিন্স পলাতক হৈ আছে গতিকে সন্দীপ আৰু প্ৰিন্সক যদি ধৰিব পাৰে আটক কৰিব পাৰে যদি সন্দীপ আৰু প্ৰিন্সো যদি জেৰাৰ সন্মুখীন হয় তেতিয়াহ'লে আৰু ভয়াৱহ তথ্য নিশ্চিতভাৱে আহি পৰিব আৰু অসমৰ যি কয়লা সিন্ডিকেট অসমৰ কয়লা সিন্ডিকেটৰ এইটো মাত্ৰ এটা চুলিৰ আগডালৰ সমানহে যেন তথ্যহে লাভ কৰিছে কাৰণ অসমৰ যি কয়লা সিন্ডিকেট আপোনালোকে যদি চাই বহু বছৰ ধৰি কয়লা সিন্ডিকেট অসমত চলি আহিছে ন্যায়ালয়ৰ ৰায় আছে ন্যায়ালয়ৰ নিৰ্দেশনা আছে তাৰ পিছতো কিন্তু কয়লা সিন্ডিকেট কেনেধৰণে চলি আহিছে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত বিশেষকৈ অসমৰ মাজেদি পাৰ হৈ যায় বহিৰাজ্যলৈ গতিকে এই ক্ষেত্ৰত ভুৱা GST চালানেৰে এই সৰবৰাহ হৈ আহিছে আৰু ভুৱা GST চালানেৰে এই আটাইতকৈ ডাঙৰ তথ্য বুলি আমি যদি কৈছো তথাপিতো যদি পুলিয়ে পোখালিয়ে যদি উভালি পেলাই এই সিন্ডিকেট ৰাজৰ এই মাফিয়াসকলক যদি পুলিয়ে পোখাই যদি উঘালি পেলাই তেতিয়াহ'লে কিন্তু এয়া বহু হাজাৰ লাখ কোটি টকাৰ কৰ ফাঁকি হিচাপে বিবেচিত হ'ব আৰু এইটো কয়লা কেলেংকাৰীয়ে হয়তো সমগ্ৰ দেশ জোকাৰি যাব গতিকে CGST যি অভিযান চলাইছে এই অভিযানে সফলতা পাওক এই অভিযানে পূৰ্ণতা পাওক এই অভিযান যাতে আধাতে থমকি নৰয় তাৰ সেই কথা সকলোৱে বিচাৰে গতিকে এই ক্ষেত্ৰত আমি জনাইছো যে যি অভিযান জানুৱাৰীৰ বছৰটোৰ প্ৰথম দিনাখনৰ পৰাই যদি আমি চাওঁ জানুৱাৰীৰ এই বছৰটোৰ প্ৰথমৰ পৰাই কিন্তু বহুকেইটা তদন্তকাৰী সংস্থাই কয়লা কেলেংকাৰীৰ বিৰুদ্ধে GST কৰ ফাঁকিৰ এই সমূহ সিন্ডিকেটৰ বিৰুদ্ধে অভিযান চলাইছে ইফালে যোগীঘোপাতেই কওক বা বেলতলাতেই কওক তিনচুকীয়াতেই কওক ৰাজ্যৰ বিভিন্ন প্ৰান্তত গুৱাহাটীত যিহেতু কালি 7টা ঠাইত অভিযান চলিল দিল্লীতো অভিযান চলিল গতিকে এই গোটেই অভিযানসমূহে যদি পূৰ্ণতা পায় তেতিয়াহ'লে বহু ডাঙৰ বিয়াগুম প্ৰভাৱশালী মাফিয়াৰ নাম ওলাব গতিকে এতিয়া শুভম সন্দীপ আৰু প্ৰিন্স মাত্ৰ পুথি খলিয়না গতিকে ৰৌবৰালি যদি পৰে তেতিয়াহ'লে ইয়াৰ লাখ কোটি টকা কৰ ফাঁকিৰ তথ্য কিন্তু লাভ কৰিব আৰু এই তথ্যই কিন্তু সমগ্ৰ দেশ জোকাৰি যাব আৰু লগতে আমি জনাব বিচাৰিছো যে এই কেলেংকাৰী দিল্লী গৈ পাইছেগে এই কেলেংকাৰী পশ্চিমবংগৰ সৈতেও যিহেতু সংযোগ আছে যিহেতু পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ বহুকেইজন নেতাৰ ঘৰতো যিহেতু অভিযান চলিছে গতিকে এই পশ্চিমবংগ নেতাসকলৰ পৰাও যদি অসমৰ এই কয়লা কেলেংকাৰীৰ যদি সুংসূত্ৰ যদি আৰু অধিক উলিয়াব পৰা যায় তে নিশ্চিতভাৱে আমি ক'ব বিচাৰিম যে এই কয়লা কেলেংকাৰীয়ে এক ডাঙৰ ৰূপ ল'ব এই কয়লা কেলেংকাৰীয়ে বিশেষকৈ 1000 কোটি নহয় লাখ কোটি টকাৰ অতিক্ৰম কৰিব আৰু আমি লগতে জনাইছো যে প্ৰিন্স আৰু সন্দীপক কিন্তু আটক কৰিব পাৰিলেহে আৰু এই অভিযানে সফলতা লাভ কৰিব হৰিতা লেনিন সৌৰভ বৰা আপুনি ইতিমধ্যে যিখিনি বিশদ তথ্য দিছে তাৰ আধাৰত অন্য এটা প্ৰশ্নৰ আচলতে এতিয়া উদ্ভাৱন হয় বেলতলাৰ পৰা যি সিন্ডিকেট এক প্ৰকাৰ নিয়ন্ত্ৰণ হৈ আছে সেই সিন্ডিকেট নিয়ন্ত্ৰণৰ কাৰণে কিন্তু তেওঁলোকে ভুৱা চালান কোটি কোটি টকা হৰকায় ভুৱা চালান তেওঁলোকে কাটে আৰু তাৰ পাছতে এনেধৰণে কোটি কোটি টকা তেওঁলোকে হৰকাই আছে কিন্তু এইসমূহ আচলতে নিৰীক্ষণত এক প্ৰকাৰ কৰবাত নহয় কৰবাত কিন্তু প্ৰশাসন যে ব্যৰ্থ সেই কথাও কিন্তু লেনিন সৌৰভ বৰা নুই কৰিব নোৱাৰে নিশ্চিতভাৱে প্ৰশাসন আৰু অভিযোগটো প্ৰতি মুহূৰ্তত থাকে সদায় থাকে যে প্ৰশাসনৰ মানুহ জড়িত থাকিব লাগিব প্ৰভাৱশালী ৰাজনৈতিক নেতা জড়িত থাকিব লাগিব এনেধৰণৰ অভিযোগ নিশ্চিতভাৱে থাকে যেহেতু প্ৰভাৱশালী মানুহৰ হাত নাথাকিলে এনেধৰণৰ এটা সিন্ডিকেট দিনৰ পোহৰৰ দৰে
চলি থকাটো অসম্ভৱ কথা যেটো বেলতলা দিছপুৰৰ নিচেই কাষতে গতিকে গুৱাহাটীৰ মাজমজিয়াত ইমান আপুনি আমি DY36 হিচাপে আমি কালি সকলো দৃশ্য আমি দেখুৱাইছো যে কয়লাৰ পাহাৰ বেলতলাত গতিকে এই বেলতলাত কেনেধৰণে কয়লা ব্যৱসায় এটা অবৈধ বেহা এটা চলি আছে এই ক্ষেত্ৰত বিশেষকৈ বহু আগেই ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল ইয়াৰ পূৰ্বেও কিন্তু এই কয়লাৰ যিখন বেলতলাৰ বজাৰ কয়লাৰ বেলতলা বজাৰখনত কিন্তু ইয়াৰ আগতেও কিন্তু কয়লা জব্দ কৰিছে গোটেই কয়লা ঘাটি সিজ কৰা হৈছে কিন্তু এয়া আছিল খন্তেকীয়া গতিকে পূৰ্বতে যেনেধৰণে তৎপৰতা কিছুমান তদন্তকাৰী সংস্থাই দেখুৱায় সেই তৎপৰতা কিন্তু খুব খন্তেকীয়া হয় এইবাৰ কিন্তু সকলোৱে ভাবিছে যেহেতু জিএছটিৰ অনুসন্ধানকাৰী দলসমূহে জিএছটিৰ চোৰাংচোৱা সংস্থাও বিশেষকৈ এই অভিযানত যেহেতু নামি পৰিছে CGSTৰ বিষয়াসকলেও যেহেতু এই অভিযানত নামি পৰিছে গতিকে এই ক্ষেত্ৰত বহুতে ভাবিছে যে এইবাৰ কিন্তু যি অভিযান এই অভিযান দীঘলীয়া হ'ব আৰু ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে ভুৱা জিএছটি চালান কেৱল ভুৱা জিএছটি চালান এখন নহয় এখন ভুৱা জিএছটি চালানেৰে বহু গাড়ী পাৰ হৈ যায় বহু ট্ৰাক পাৰ হৈ যায় অভাৰলোডৰ কথাটো আমি বাদেই দিওঁ ভুৱা জিএছটি চালানেৰে ট্ৰাক কয়লাৰ ভৰ্তি ট্ৰাক সৰবৰাহ কৰা কথাটো আমি বাদেই দিলো অভাৰলোডৰ কথাটো আছে তাতো এক কেলেংকাৰী গতিকে এই কেলেংকাৰীবিলাক যদি আমি পৃষ্ঠাই যদি আমি এখনকৈ যদি আমি উলিয়াবলৈ যাওঁ এখন পৃষ্ঠা যদি আমি দাঙি ধৰিবলৈ যাওঁ যদি তদন্তকাৰী সংস্থাসমূহে যদিও পুংখানুপুংখভাৱে তদন্ত চলাই অভিযান চলাই তেতিয়াহ'লে নিশ্চিতভাৱে এই অভিযানে এই তদন্তই এই জেৰাই কিন্তু বহু ডাঙৰ খবৰ অসমবাসীৰ বাবে লৈ আহিব আৰু ভাল খবৰ লৈ আহিব যদি সঠিক দিশত তদন্ত আৰু অভিযান চলি থাকে হৰিদা হয় ধন্যবাদ জনাইছো আপোনাক এয়া আছিল আমাৰ জ্যেষ্ঠ সাংবাদিক লেনিন সৌৰভ বৰা ইতিমধ্যে বিষয়ত তথ্য তেওঁ জনাইছে কয়লা কেলেংকাৰীৰ ভয়ংকৰ তথ্য CGSTৰ হাতত ইতিমধ্যে আহি পৰিছে 1000 কোটিতকৈ অধিক টকাৰ কৰ ফাঁকিৰ তথ্য ইতিমধ্যে পোহৰলৈ আহিছে GSTৰ জেৰাত আন এজন মাফিয়াৰ নামো পোহৰলৈ আহিছে শুভম জেনে ইতিমধ্যে এফালৰ পৰা নাম মাতি যোৱাৰ আমি খবৰ লাভ কৰিছো তৃণমূলৰ নেতা জড়িত আছে গুৱাহাটীৰ ৰাজগাঁও বেলতলাৰ পৰা এই সিন্ডিকেট নিয়ন্ত্ৰণ কৰা হয় ভুৱা চালানেৰে কোটি কোটি টকা এতিয়া কয়লা মাফিয়া এনেধৰণে সৰকাই আছে কিন্তু এই কথাও নুই কৰিব নোৱাৰি যে যি বৰ্তমান সময়ছোৱাত জালত পৰিছে সেয়া আচলতে পুথি খলিহনা এতিয়াও কিন্তু ৰৌ বৰালি জালত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৰাজনীতিকৰ পৰা বিভিন্ন আচলতে প্ৰশাসনৰ কিন্তু ডাঙৰ লোকো ইয়াত জড়িত থকাৰ পূৰ্ণ সম্ভাৱনা আছে